Hello friends, welcome back to Assamese Fit Talk. Haru aji notun eta blog arambho koribole loisu. Aji hoise Saturday, 4th Saturday to mor office bondho. To ami aji again hoporiale ulaisu ihoti uthibo aru mo gari khon ghoror pora hulialu. To ami ulaisu aji ekhon notun resort ole. আমি মানে কি কম আৰু সানডে তো অকনমান বাহিৰত ওলাই যাবলৈ মন যায় তো আজি নতুন এখন ৰিজৰ্টৰ ঠিকনা এটা পালো মোৰ ষ্টুডেন্ট এগৰাকীৰ পৰা জিমৰ তো তাই কৈছে এখন কি আছিল মনোহাৰী ৰিজৰ্ট বুলি আছে এখন হেৰি ফালে আপোনাৰ এটো এয়াৰপৰ্ট ৰোডত হ'ব মোহনবাৰী ফালে বকুল পৰে নেকি হেফালে পৰিব তো তাতে যাও আমি মনোহাৰী ৰিজৰ্ট তাতে যাও আৰু তাৰ ওচৰতে আৰু এটা জায়গা আছে ন তাতে আপোনাৰ এথনিক ফুড পায় আৰু ফিশিং কৰিব পাৰি হেনো কিন্তু সেই জায়গাটো মই লোকেশনটো গুগলত সাৰ্চ কৰিলো নাই পোৱা জায়গাটোৰ নামটো নাজানো তাৰমানে খালি এথনিক ফুড পায় বুলি জানো আৰু ফিশিং কৰিব পাৰে বুলি জানো তো হেনেকে বিচাৰিব নোৱাৰিলো কিন্তু মনোহাৰীখন পাই গলো তো তেনেকে আমি গুগলৰ মেপত চাই মনোহাৰী যাওগে বাকি ইখন একেটা ৰাস্তাত বুলিয়ে কৈছে যদি আজি কেনেবাকে আপোনাৰ লোকেশন টু গম পাও সানডে ব্লক তো আছে এটো সানডে নহয় আৰু আজি গলো যেতিয়া অহা সপ্তাহৰ সানডে তো তেতিয়া তালে যাম তো এতিয়া আমি গৈ থাকো হেয়া সব আহিছো উঠিছো আৰু মামা আকৌ এগেন আজিও কাবেৰবাক লৈ যাম বেছেৰি অকল থাকে তাইও যাব আমাৰ লগত তাই কেতিয়া লবলৈ যাম তাই ঘৰত আৰু এয়া চক মোৰ ড্ৰেছ আজি এটো পেন্সিল এটা স্কাৰ্ট হয় এটো এসএমৰ পৰা কিনা এসএম নহয় এটো কি আছিল জাৰা এটো টপ আগতেও কিনিছো মই এটো এসএমৰ পৰা কিনা এটা মিলাই লৈছো আজি বেগ টলটো আগতে দিও এটো দিও মোক দিও ৰৈ আছো কাবেৰী বাগ নিবলে কাৰণে ৰৈ আছো হিয়াতে আহি টিভি চেণ্টাৰ ওচৰত ডিব্ৰুগড় এজন আমাৰ এওঁলোক পিছলে যাব লগা হল বৰ সেড কি লাগে পাৰ্সটো দিবা দে পাৰ্সটো আছে আছে ইয়াতে পালো পালে বাংলো বিলাক আৰু তাৰমানে গম পাই যায় এটো সাগে ফ্যাক্টরি টু বলি কি ফ্যাক্টরি টু পুরা গুন্ধায় সাফ গুন্ধায় আছে একদম আমার তো ব্যাগ নতুন জায়গা এটা আবিষ্কার কৰিলো কিন্তু দে ভাল লাগে না entrance day হয় না নহয় হয় এটা প্রাইভেট প্রপার্টি রেস্ট্রিক্টেড হ্যাঁ মনোহাৰী রিসর্ট এফালে মই নাইডৰ লাগি ৰাস্তা ইমান খালি খাবলে মানুহ পৰা কি লাগিছে মানুহ পইচা ইয়াত তোমাৰ হেৰি এটিএমৰ চিন্তা নাই কাৰ্ড পে হ'ব অকমান ষ্টেণ্ডাৰ্ড নহয় ষ্টেণ্ডাৰ্ড হয় অলপ জেগাটো কাৰ্ড পেমেণ্ট থাকিব আমি পাই গলোহি মনোহাৰী ৰিজৰ্ট ভাল লাগিছে কিন্তু ঠাইটো নতুনে নেকি টি ষ্টেটখনটো পুৰণাই এটা ফেক্টৰীও আছে কিন্তু ৰিজৰ্টখন মেবি বেছি দিন হোৱা নাই ভালে লাগিছে এতিয়া লকডাউনৰ মাজত মানুহে মানে বেছি বিচাৰিছে এনেকুৱা জেগা যে ওলাই আহিবলৈ
লেতেৰা হৈ নল'বা দেই, কাপোৰ নাই না। সাইক্লিংও আছে, ধুনীয়া লাগিছে দেই। ইয়াতে বহো আমি, নহ'লে চিটে নাপাম। আমি বহি আছো আৰু ইয়াতে অলপ চিষ্টেমটো বেলেগ। এই বিল্ডিংটো এইটো দেখিছে ন ঘৰটো, তাতে খাবলৈ দিয়ে, বাহিৰত খাবলৈ নিদিয়ে। বাহিৰত ডেজাৰ্টটো ল'ব পাৰে আৰু, কিন্তু খোৱা মেইন তাতহে। আৰু মানে তাতে নামটো এণ্ট্ৰি কৰি আহিছোঁ। আমাৰ আগত আৰু 4টা পাৰ্টি আছে, তো তাতে খালী হ'লে আমাক ফোন কৰি মাতি দিব, তেতিয়া তাতে চকীত বহিমগৈ, তেতিয়াহে অৰ্ডাৰটো ল'ব। এতিয়া অৰ্ডাৰ লোৱা নাই, জাষ্ট নামটো এণ্ট্ৰি কৰি আহিছোঁ। মানে কম আৰু বস্তুটো, কেপাচিটিটো কম, কিন্তু লোকেশ্যনটো ধুনীয়া, সেইকাৰণে ধেৰ মানুহ, ভিৰ বহুত। ব'লা চাইক্লিং কৰি। এইটো আপোনাৰ ৰিচেপশ্যন হয়। মই ইয়াত টিকেট কাটি ল'লোঁ চাইকেলৰ কাৰণে। 2 ছিটাৰ 236 লৈছে, ইনক্লুডিং GST। হৈ গ'ল নেকি? খুলি দিলে? খুলি দিলে আমাৰ চাইকেল। এইখন 2 ছিটাৰ, এটা এটাকে উঠিব লাগিব। তুমি ভিডিঅ' কৰিবা। বাবুল ন तो गाइस एतो साक आमा बेटा आ मामा एडवेंचर आही गलाउ। গাইজ পুৰা দেখিছেনে, ডাবল চাইকেল চলাই আছোঁ। ইহঁতক দুবাৰ মেইন গেটলৈকে অনা নিয়া কৰিলোঁ। বহুত চলাইছোঁ আজি। আৰু এতিয়া মানে জিম কৰাৰ পাছৰ পৰা য়োগাটো বাৰু কৰিয়ে থাকোঁ, কিন্তু ৰেগুলাৰ কৰাৰ পাছৰ পৰা ভৰি চৰি নিবিষায়। চাইকেল চলালে মানে যিমান মন যায় সিমান চলাব পৰা হৈ গৈছে। এইখন মেইন গেট, তো ইয়ালৈকে চলাইছোঁ। এইফালে পাৰ্কিং, ফোনেই কৰা নাই, মতাই নাই, চলাই আছোঁ আৰু। ভোক লাগি গৈছে কিন্তু। राइडिंग भाभी उठी जाओ, किंतु की करा लगे खाना हुआई नाई। खबर एटा লৈ ললো। नेक्स्ट टेबुलখন আমাৰ এই नेक्स्ट খালি হলে नेक्स्ट আমাৰ হ'ব। এয়া আমি সব মামা टंगाओ আছে ঘোড়া গাড়ী উঠিম আমি একেবাৰে খাই বৈ লওঁ তাৰ পাছত উঠিম। এই ব্ৰিজখনতো আগতে উঠিব পাৰিছিল, এফালে লক কৰি দিলে এখন ব্ৰিজ। এফালে লক হৈ আছে। আমি অকল দুৱাপত উঠিম দে। ঠিক আছে, দুটা ৰাইড। ইহঁতে চাগে ভবা নাছিলে ইমান মানুহ যে ৰেষ্টুৰেণ্টখনত আহিব। সেই কেপাচিটিটো কম, বাহিৰত খাবলৈ নিদিয়ে, মাত্ৰ ভিতৰত দিয়ে।
নেক্সট খালী হ'লে আমাকে মাতিম বুলি কৈছে ৰৈ আছোঁ আৰু আমি ভোক লাগিছে কিন্তু ল'ৰাকেইটা আমাৰ ল'ৰাকেইটা ভোকত অৱস্থা বেয়া হৈ গৈছে সিহঁতৰ ইমান চলিব নোৱাৰিবা তাতে এনেই আৰু অকণমান যিমানখন ল'ৰাই সিমান এট লাষ্ট আমাৰ কল আহি গ'ল 3:30 হৈ গ'ল নেকি আমি চাগে 1টামান বজাতে আহিছিলোঁ 1:30মান বজাতে পাইছিলোঁ তো 3:30 তেতিয়া মাতিছে খাওঁগৈ আৰু ইয়াত আহিলে মানে একদম ৰাতিপুৱাই আহিব লাগিব তেতিয়া সোনকালে চিট পোৱা যাব আদাৰৱাইজ কিন্তু টাইমলি খাবলৈ পোৱা নাযাব আৰু তো এতিয়া গৈছোঁ আমি খাবলৈ मैंगो ब्लूजम आही गल आमार मैंगो कलर बदली गल फ्लेवर फिश फिंगर और आमार जूस ठीके लगे কিন্তু কিছুমান সময়ত আৰু ভাল লাগে এইটো বেয়া নহয় কিন্তু খাই চাবি নি लास्ट डेजर्ट आइसक्रीम खाई आसो आमी सबे एतिया वाशरूम आसे याते ताली वाशरूमत গৈছে আৰু वाशरूमो মানে পুৰা সফা বহুত ভাল লাগিলে আজি আহি ইয়াতে আজি গোটেই দিনটো আমাৰ ইয়াতে গ'ল মনোহাৰী ৰিজৰ্টত আৰু খুব ধুনীয়া প্লেস হয় আহিবলৈ কিন্তু হেয়া ইয়াতে ৰেষ্টুৰেণ্টৰ মানে সিট কেপাচিটিটো একেবাৰে কম বহুত সময় ৰৈ থাকিব লাগে তো দুপৰীয়া ভাত খাবলৈ আহিম বুলি ভাবিছিল যদি 2টা বজাত তেতিয়াহ'লে আপোনালোকে 9টাতে ওলাব লাগিব 9টা মানতে ওলাব লাগিব 9টা মানত মানুহ কম থাকিব নহয় 10টাতে দি দিলে তেতিয়া সোনকালে দি দিব আকৌ 9টাত আহিলেও বিপদ 9টাত আহি অৰ্ডাৰ দিলে 10টাতে দি দিব খানা 11টামান বজাত পোৱাকৈ আহিব লাগিব 11টামান বজাত পোৱাকৈ আহিলে চাগে 2টামান বজাত খাবলৈ পাই যাম আমি আজি পালোহিয়ে 1:30টামান বজাত পাইছোঁ ন তো 1:30টামান বজাত পালোহি কাৰণে আমাৰ খোৱাটো পাওঁতে 4:30টা বাজি গ'লগৈ খাই বৈ উঠি এতিয়া 5:30টা হৈছে আৰু কিন্তু ভালেই লাগিলে মানে পৰিৱেশটো ধুনীয়া টি গাৰ্ডেনেই হয় মনোহাৰী টি গাৰ্ডেনৰ এয়া বাংলো এইটো ইমান পোহৰ ব্ৰাইট লাগিছে এতিয়াও মানুহ আহি আছে ফটো মাৰিবলৈকে হয় মানে জেগাটো ধুনীয়া খুব ধুনীয়া দেই গৈ থাকোঁ
এইটো এন্ট্ৰেন্স হয় মা উঠিলে গাড়ীত তো ইমানতে শেষ কৰি দিছোঁ হৈ গ'ল আৰু বহুত দীঘলীয়া সাইক্লিং কৰিলোঁ খালোঁ বলোঁ ফটো মাৰিলোঁ খুব ভাল লাগিলে নতুন এটা জেগাত ডিব্ৰুগড়ত আহিলোঁ এইটো জেগা আছে বুলি গমেই পোৱা নাছিলোঁ আজি ৰাতিপুৱা গম পালোঁ ষ্টুডেণ্ট এগৰাকীৰ পৰা আৰু খুব ভাল লাগিলে আপোনালোক আহিব পাৰে তেন্তে আজিলৈ ৰাখিছোঁ এতিয়া বাই ষ্টে ছেফ ষ্টে হেল্ডি এণ্ড বি পজিটিভ বাই বাই তহঁতি চাইক্লিং কৰি ক'লৈকে আহিলি এই গেটলৈকে এয়া আছে মনোহাৰী টি ষ্টেট আমাৰ পোৱালীকেইটা স্কুল আহিবই পৰা নাই গেটৰ মুখৰ পৰা স্কুল চাবলৈ আহিছে DPS ডিব্ৰুগড়